মুখ্যমন্ত্ৰীৰ ধুবুৰী ভ্ৰমণৰ পাছতে অধিক তৎপৰ ধুবুৰী জিলা প্ৰশাসন পদপথত দোকান ভাঙিবলৈ নিৰ্দেশ জিলা প্ৰশাসনৰ। জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছতে হাহাকাৰ দোকানীসকলৰ ধুবুৰীৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ দুটাকৈ পাৰঘাটত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। কাছাৰীঘাট আৰু পাথৰঘাটক প্ৰশাসনে উচ্ছেদ চলাই থকাৰ সময়ছোৱাতে নিজে নিজে দোকান ভাঙি লৈ গ'লে ব্যৱসায়ীসকল। এইটো আমাৰ এই যিখন নেতাদুবুনি পাৰ্ক আছে তাৰে সাইডে সাইডে আমাৰ এইবিলাক চৰকাৰী মাটি হয়। তাতে কিছুমান দোকান আমি টেম্পৰাৰী নেচাৰৰ দোকান হয় এইবিলাক। তো এইখিনিয়ে অলপ ছিকিউৰিটি মেজাৰ্ছৰ কাৰণে এইখিনি আমি যোৱাকালি তেওঁলোকক নোটিছ দিয়া হৈছে আৰু তেওঁলোকে নিজে নিজে গুচাই আছে। ঠিক এভিকশ্যন নহয়, জাষ্ট আমি জাগাটো ক্লিয়াৰ কৰি আছোঁ। মানে কেৱল এই দুটা ঘাট না আৰু আমি এজ পাৰ আমি বাকীবিলাকতো চাম, কিন্তু আজিৰ কাৰণে আমি এইখিনি ক্লিয়াৰ কৰিম, এই জেগাটো ক্লিয়াৰ কৰিম, যিহেতু চেঞ্চিটিভ জেগা। আমি জানিব পৰা মতে জিলা পৰিষদৰ সন্মুখত যিটো নাই, এই মানে বস্তুটো তেনেকুৱা নহয়। তাৰমানে কথাটো হ'ল যে এইটো গভৰ্ণমেণ্ট লেণ্ড হয়। তো কিছুমানে হয়তো পঞ্চায়তৰ পৰা কিছুমান NOC বা তেনেকুৱা ধৰণৰ লৈছে, সেইখিনি আমি পিছত চাম। বাট ফৰ দ্য টাইম বিং আমি জেগাটো ক্লিয়াৰ কৰাই আছোঁ। ট্ৰেড লাইচেঞ্চ মানে এইটোতো মিউনিচিপালিটিৰ হেৰিত নহয়, তেওঁলোকে কিছুমানে পঞ্চায়তৰ পৰা লৈছিলে আগৰে, কিন্তু সেইবিলাক আমি চাম বাৰু। কিন্তু ফৰ দ্য টাইম বিং আমি এইখিনি ৰিমুভ কৰি আছোঁ। নাই, এইটো আমি ৰুটিন এভিকশ্যনে হয়, আমি কৰিয়ে থাকোঁ। যোৱা বছৰ তেওঁলোকক নটিছ দিয়া হৈছিলে, যোৱা বছৰ নহয়, প্ৰায় 6 মাহমান আগতে। কিন্তু একো আমি তেওঁলোকৰ পৰা ৰেছপন্স পোৱা নাছিলোঁ। গতিকে আজি আমি চাইছোঁ কিমানলোকৰ ওপৰত। নাই, এইটো মই গম নাপাওঁ, এইটোলৈ একো মোক জনোৱা নাই। আমি নিজৰ ফালৰ পৰা দিছোঁ এইটো। মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ কেইটামান নিৰ্দেশনা দিছে, তাৰে ভিত্তিত কিন্তু আৰক্ষীয়েও ইতিমধ্যে যি অপৰাধীবিলাক আছে উঠাইছে। তাৰ ভিত্তিত দেখা গৈছে যে ইভিকশ্যনৰ কথা কৈ দিছিলে। সেই সংক্ৰান্তত মই একজেক্টলি কথাটো গম নাপাওঁ, যিহেতু মই নাছিলোঁ, মোক জনোৱা হোৱা নাই। বাট এইখিনি আমি আগৰ পৰাই এইটো আমি ট্ৰাই কৰি আছিলোঁ, এই জেগাখিনি ক্লিয়াৰ কৰিবৰ কাৰণে, ছেফটি কনচাৰ্ণৰ কাৰণে। একচুৱেলি এইটো ঘাটৰ এইটো অলপমান, যিহেতু পানী বাঢ়িলে ইয়াত এটা ছেফটিৰ ইছ্যু আহি যায়। কিছুমানে ইয়াতে নাও লগাই দিয়ে বা কিছুমানে ইয়াতে নাৱত উঠা নামা কৰে, যিটো অলপ ৰিস্কি হয়। গতিকে সেইটো এংগেলতো চাব গ'লে এই জেগাটো আমি ক্লিয়াৰ ৰাখিলে আমাৰ ছেফটি পাৰ্পজত ভাল। উল্লেখ কৰিছিলে যে যিহেতু জিলা আয়ুক্ত আছে, তেখেতৰ বাসভৱনৰ সন্মুখতে কিন্তু বিভিন্ন কথা লিখা হৈছিল। সেই ক্ষেত্ৰতো কিন্তু যিহেতু বাসভৱনৰ সন্মুখতে এই দোকানখন হয়। মই একজেক্টলি এইটো কথালৈ মই ইমান গম নাপাওঁ। মই জাষ্ট এই জেগাখিনি মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ, যাতে মানে ছেফটি বিভিন্ন এংগেলৰ পৰা ছেফটিৰ কথা আছে ইয়াতে, অকল সেইটো বুলিয়ে নহয়। চহৰখনৰ বিভিন্ন আমি যিখিনি এইটো চাওক, এইটো আমাৰ ৰুটিন, এইটো আমাৰ দায়িত্ব হয় যে যিখিনি আমাৰ গভৰ্ণমেণ্ট লেণ্ড আছে, ৰাস্তাৰ কিনাৰৰ যিখিনি ৰিজাৰ্ভ লেণ্ডবিলাক আছে, আমি ক্লিয়াৰ কৰি ৰাখিব লাগে। টাইম টু টাইম আমি ক্লিয়াৰ কৰি থাকোঁ, টাইম টু টাইমটো কিছুমানে এনক্ৰ'চমেণ্টো কৰি থাকে, আমি মাজে মাজে এভিকশ্যন কৰি থাকোঁ। এইটো ৰুটিন প্ৰচেছ, আমি কৰি থাকিম। আৰু যদি আমি তেনেকুৱা ধৰণৰ বিশেষ দেখা পাওঁ যে ৰাইজৰ অসুবিধা হোৱাকৈ বা তেনেকুৱা ধৰণৰ কিছুমান জেগাত এনক্ৰ'চমেণ্ট হৈছে, সেইটো আমি ডেফিনেটলি এভিক্ট কৰি যাম আমি।